নমস্কাৰ। পদুম ফুল কেনেদৰে অঁকা হয় সেই বিষয়ে ক'বলৈও ওলাইছোঁ আৰু কেনেদৰে অঁকা হয় শিকাব খুজিছোঁ। আমি জখ চিনৰ পৰা পদুম ফুল কেনেদৰে অঁকা হয় আঁকিব বিচাৰিছোঁ। মানে জখ চিনৰ পৰা পদুম ফুল, জখ চিনৰ পৰা পদুম ফুল আকৌ আহা। এতিয়া জখ চিনৰ পৰা পদুম ফুল কেনেদৰে অঁকা হয় ক'ব লাগিব যে এয়া আমি জখ চিন ব্যৱহাৰ কৰিছোঁ। এইডাল জখ চিন, মোৰ দীঘল খাতা হৈছে। আমি ইয়াতে ধৰিব লাগিব ফাৰ্ষ্ট। ইয়াতে ধৰি ইয়াৰ পৰা আনি আমি এই জখ চিনৰ ক্ৰছ য'ত হৈছে, সংযোগ য'ত হৈছে তাত লগাই দিম। ঠিক তেনেদৰে ইয়াতে আমি ধৰি এইফালৰো আমি ইয়াতে য'ত ক্ৰছ হৈছে তাত আমি লগাই দিছোঁ। অলপ বেকা হৈ গ'ল, মই মানুহজনে বেকা কৈ আছোঁ বাবে। তাৰ পাছত আমি ইয়াত যি ঠিক সম দূৰত্ব হ'ব লাগিব আৰু এইটো ওপৰ আমি কৰি নিদিওঁ, ঠিক ইয়াৰে সমান কৰি দিম। ইয়াৰে আনি আমি ক্ৰছত লগাই দিছোঁ একেধৰণে য'ত সংযোগ হৈছে। ঠিক ইয়াৰো এনেধৰণে আনিও আমি এইফালৰ পৰাও আমি ইয়াতে লগাই দিছোঁ। তাৰপিছত ইয়াতে আমি য'ত লগাম ঠিক মানে সমান দূৰত্বত ইয়াৰ পৰা সম দূৰ হ'ব লাগিব, সমান দূৰ। আৰু ইয়াৰ পৰা ওপৰ উঠি নাযায়, মানে সমান আমি সমানকৈ লৈ আঁকিম আৰু ইয়াতে সংযোগ কৰি দিম। ঠিক এইফালেও আমি ইয়াৰ পৰা আমি ওপৰলৈ নাযাওঁ, ইয়াতে আমি সংযোগ কৰি দিলোঁ। ঠিক এনেধৰণে এতিয়া জখ চিনৰ এই দুডাল যি আমি জখ চিনৰ ক্ৰছ দুডালৰ মানে পথালি আছিল, সেইডাল আমি ঠিক সম পৰ্যায়ত ইয়াৰ পৰা ঠিক সম দূৰত্ব ইয়াৰ পৰা যিমান ইয়াৰ পৰা সিমান সম দূৰত্ব ইয়াতে আমি লগাই দিম আৰু এইফালৰো আমি সম দূৰত্ব কৰি আমি জখ চিনত ইয়াতে লগাই দিম। আমি লগাই দিলোঁ। এতিয়া এই জখ চিনৰ যিডাল আমাৰ পথালি আছিল, এই পথালিৰ ডালৰ পৰা আমি এনেধৰণে আনি আমি তলৰ ইয়াতে য'ত সংযোগ হৈছিল ক্ৰছে মানে ইয়াতে লগাই দিলোঁ। ঠিক এইফালৰ পৰাও আমি ইয়াতে আমি এনেকে লগাই দিলোঁ। এইডাল সিমান ভাল নহ'ল, এনেকে আমি লগাই দিলোঁ। এতিয়া আমি এইখিনিত আমি এনেধৰণে থৈ দিব পাৰোঁ। এতিয়া জখ চিনৰ যি এইডাল আছিল, মানে জখ চিনৰ ওপৰৰ আমি মাজৰ এইডাল আমি মুচি দিম আৰু তলৰ জখ চিনৰ এইডাল আমি দুডাল কৰি দিম। এইডালৰ মানে সমান্তৰালকৈ আৰু এডাল আঁকি দিলোঁ। গতিকে এনেধৰণে আমি জখ চিনৰ পৰা আমি পদুম ফুল আমি আঁকিব পাৰোঁ। এনেধৰণে আমি জখ চিনৰ পৰা আমি পদুম ফুল সুন্দৰভাৱে আঁকিব পাৰোঁ। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত মানে লাইক এটা দিব, লগতে পদুম ফুলটো জখ চিনৰ পৰা পদুম ফুল কেনেকুৱা হ'ল আমি দূৰতো দিব পাৰোঁ এনেকে বা ওচৰতো দিব পাৰোঁ। এইটো তলৰ পৰা এইটো দেখা পোৱা নাযায়। লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। মানে এনেধৰণে আমি জখ চিনৰ পৰা পদুম ফুল অঁকা হয় সেই কেনেদৰে আঁকে তাৰে এটা আভাস দিলোঁ। নমস্কাৰ, আজিলৈ ইমানেই।